কামৰূপৰ স্বাস্থ্য খণ্ডলৈ অনবদ্য বৰঙণি অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনাৰীৰ কামৰূপ জিলাৰ প্ৰশাসনক 3খন এম্বুলেন্স প্ৰদান কৰে অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনাৰীৰ CSR নিধিৰ অধীনত ৰাইজৰ সেৱাৰ বাবে প্ৰদান কৰিলে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন 3খন এম্বুলেন্স কামৰূপৰ আয়ুক্ত কৃতিজলিৰ বিশেষ অনুৰোধ মৰ্মে এই অৱদান অইল ইণ্ডিয়াৰ হাজু ছয়গাঁও আৰু নগৰবেৰা স্বাস্থ্য কেন্দ্ৰলৈ ৰাইজৰ সুবিধাৰ্থে প্ৰদান এম্বুলেন্স 3খন আজি আমি 3খন এম্বুলেন্স লাভ কৰিছোঁ কামৰূপ জিলা প্ৰশাসনে আৰু তেখেতলোকে আমাক আগৰে পৰা হেল্প কৰিছে বিভিন্ন ক্ষেত্ৰত আজিও তেওঁলোকে আমাক 3খন এম্বুলেন্স দিছে আৰু আমাৰ যিখিনি নিডি এৰিয়া আছিলে কামৰূপ জিলাত নগৰবেৰা ছয়গাঁও বা হাজো তাত আমি এইখন প্ৰভাইড কৰিছোঁ আজি তেওঁলোকৰ সহযোগত আমি আশা ৰাখিছোঁ সেই অঞ্চলৰ জনতাই ইয়াৰ পৰা সুবিধা লাভ কৰিবলৈ সক্ষম অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনাৰীৰ এই পদক্ষেপে উপকৃত কৰিব ৰাইজক নথৈ আনন্দিত হৈছোঁ যাতে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন গুৱাহাটী সদনগৰৰ তৰফৰ ফালৰ পৰা কামৰূপ মেট্ৰ' ৰুৰেলত আহি পেলাই ইয়াত অফিচত আহি পেলাই তেখেতসকলক আমাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি CSR প্ৰজেক্টৰ আণ্ডাৰত 3খন এম্বুলেন্স দিবলৈ আমি নথৈ আনন্দিত হৈছোঁ এইকাৰণে আনন্দিত হৈছোঁ যে আমাৰ যিটো কৰ্পৰেট CSR প্ৰগ্ৰাম আছে কৰ্পৰেটছৰ তাৰ আণ্ডাৰত আমি দুখীয়া মানুহৰ বা যিবিলাক আমাৰ ৰিম'ট এৰিয়া আছে তাত এই এম্বুলেন্স কেইখন গৈ পাবগৈ এখন যাব হাজোত এখন যাব নগৰবেৰা এখন যাব ছয়গাঁৱত যাব চ' আমি আমাৰ CSR প্ৰজেক্টৰ আণ্ডাৰত এই 3খন এম্বুলেন্স আজি ইয়াত হেণ্ডঅভাৰ কৰিবলৈ পাই আনন্দিত হৈছোঁ আমাৰ এনেকুৱা আমাৰ প্ৰচেষ্টা চলি থাকে যে আমাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ আণ্ডাৰত যাতে আমি দুখীয়া মানুহক সহায় কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন অনুষ্ঠানৰ যোগেদি অনবৰ্ডিং কৰি পেলাই আমি কামবিলাক কৰি থাকোঁ আজি আমাৰ এটা এইটো কাৰণে এটা আনন্দিত দিন এইকাৰণে যে বহুদিনৰ পিছত আমি BLS বেচিক লাইফ ছাপোৰ্ট এম্বুলেন্স 3খন দিবলৈ আমি খুজিছোঁ News Desk report, The Northeast Times.